So hello everyone, আপোনাক সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালো। আজিৰ ভিডিঅ'ৰ থাম্বনেল দেখি পিনে আপোনালোকে গম পাইছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা কমন এন্ট্ৰেন্স টেষ্টৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন লগতে অহা 2025ৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সিটি এক্সামত তাৰ কিছুমান কুৱেশ্যন প্ৰেক্টিছৰ কাৰণে আপোনালোকৰ কাৰণে লৈ আহিছো। তো যিসকল ষ্টুডেণ্ট 2025ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি এক্সামটো দিব বুলি ভাবি আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। সো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব আৰু চেনেলটো যদি তেতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব, কাৰণ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো ইনফৰমেশ্যন আমাৰ চেনেলৰ থ্ৰু দি সকলোতকৈ আগত দিয়াৰ কাৰণে চেষ্টা কৰা হয়। সো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো আপোনালোকে দেখা পাইছে ইয়াতে যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোৰহাট কমন এন্ট্ৰেন্স টেষ্ট 2025 Botany PYQ plus practice questions prepared by students of Bishwanath College of Agriculture AU. So Bishwanath College of Agriculture student বিলাকে মিলি কিনে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা সিটি এক্সামৰ কিছুমান চেম্পল পেপাৰ বনাইছে, লগতে 2022, 23, 24ত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে আপোনালোকৰ 10-12টা মান PYQ তেনেকে দিয়া হৈ আছে। সো আপোনালোকে এবাৰ চাব পাৰে যে কুৱেশ্যন কেইটা কেনেকে প্ৰিপেয়াৰ কৰিছে আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন কেইটা কেনেকুৱা ধৰণৰ এবাৰ আপোনালোকক দেখাই দিম। সো দেন আপোনালোকক মই এটা বস্তু জনাব বিচাৰিম, যদি আপোনালোকে এই চেম্পল পেপাৰ গোটেইটো ল'ব বিচাৰে দেন আপোনালোকে 149 rupees পেমেন্ট কৰি আপোনালোকে কুৱেশ্যন পেপাৰটো ল'ব পাৰিব। তাতে আপোনালোকৰ ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি, সো বায়'লজি দুটা পাৰ্ট থাকিব, বটানী এণ্ড জুলজি। সো গোটেইকেইটাৰ প্ৰেক্টিছ কুৱেশ্যনছ লগতে আপোনালোকৰ PYQ থাকিব। সো আপোনালোকক এবাৰ মই দেখাই আছো কেনেকুৱা ধৰণৰ প্ৰিপেয়াৰ কৰা হৈছে। সো প্ৰথমতে আপোনালোকক দেখাইছো যে বটানী কিছুমান প্ৰেক্টিছ কুৱেশ্যনছ, ঠিক আছে। সো প্ৰথমতে দি আছে which law is based on the fact that the alleles do not show any blending and that both the recessive and dominant characters are recovered as such in the F2 generation, though one of these is not seen at the F1 stage. So আপোনালোকৰ লাগিব পাৰে কুৱেশ্যনটো বহুত লেন্দি, কিন্তু কুৱেশ্যনটো বহুত মানে ইজি হয়। জাষ্ট কুৱেশ্যনটো লেন্দি হ'ব পাৰে কিন্তু বহুত ইজি কুৱেশ্যন। সো ইয়াৰ অপশ্যন কেইটা দি আছে ল অফ ডমিনেন্স, দেন ল অফ সেগ্ৰিগেশ্যন, দেন ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট, ক্ৰমোজোমাল থিয়ৰী অফ ইনহেৰিটেন্স লাষ্ট অপশ্যনটো দিয়া আছে। সো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, ল অফ সেগ্ৰিগেশ্যন, ঠিক আছে। সো এনেকুৱা ধৰণৰ প্ৰেক্টিছৰ কাৰণে কুৱেশ্যন কেইটা আপোনালোকৰ কাৰণে বনোৱা হৈছে। সো আৰু এটা প্ৰেক্টিছৰ কাৰণে কুৱেশ্যন আপোনালোকক দেখাব বিচাৰিম। আপোনালোকে এইখন কুৱেশ্যন চাব পাৰে, which one is wrongly matched. সো কোনটো এটা চাৰিটা অপশ্যন দিয়া আছে, কোনটো অপশ্যন ৰংকে মেটচ কৰা আছে। যেনে প্ৰথম অপশ্যনটো কি দি আছে, কলোনিয়েল ফৰ্মছ, ভলভক্স দি আছে, দেন ফিলামেণ্টাছ ফৰ্মছ, ইউলোথ্ৰিক্স দি আছে, প্ৰফিউজলি ব্ৰাঞ্চ ফৰ্মছ এইটো কেলপছ দি আছে, এণ্ড ইউনিচেলুলাৰ স্পাইৰগ্ৰা দি আছে। এইটো এটা হ'ব স্পাইৰগ্ৰা। সো ইয়াৰ যোনটো কাৰেক্ট অপশ্যন অপশ্যন বি হ'ব, যে ৰংলি মেচ ফিলামেণ্টাছ ফৰ্মছ ইউলোথ্ৰিক্সটো দিয়া আছে এইটো ৰং হয়, প্লান্ট কিংডমৰ কুৱেশ্যন হয় এইটো। সো এনেকুৱা ধৰণৰ আপোনালোকৰ আৰু এটা কুৱেশ্যন মই দেখাব বিচাৰিম, বহুত ইজি কুৱেশ্যন, ঠিক আছে। বাকী আপোনালোকে গোটেইটো PDF ল'ব পাৰিব যদি আপোনালোকে বিচাৰিছে। সো এতিয়া নেক্সট কুৱেশ্যনটো আপোনালোকক দেখাই আছো যে which of the following character is common in both cyanobacteria and methanogens. সো ইয়াৰ কাৰণে অপশ্যন কেইটা দিয়া আছে, cell wall composition, presence of chlorophyll A, presence of naked DNA, found in the gut of ruminants, ঠিক আছে। সো ইয়াৰ যোনটো কাৰেক্ট অপশ্যন আছে অপশ্যনটো চি কাৰেক্ট হ'ব, প্ৰেজেন্স অফ নেকেড DNA। সো এনেকুৱা বহুত কেইটা কুৱেশ্যন আপোনালোকে পাব, এইটো বটানীৰ কুৱেশ্যন কেইটা দি আছো আপোনালোকৰ। সো এতিয়া আপোনালোকৰ কিছুমান PYQ দেখাব চেষ্টা কৰিম, কেনেকুৱা ধৰণৰ PYQ আহিছিলে, মানে আমাৰ এগ্ৰিকালচাৰ ষ্টুডেণ্ট বিলাকে এনালাইচিছ কৰি বনাইছে, সিহঁতে যিহেতু এক্সামটো দি কিনে আহিছে। সো যিমানখিনি সিহঁতৰ মনত আছে সো তাৰ ওপৰত বেস্ট কৰি কুৱেশ্যন কেইটা বনোৱা হৈছে। আপোনালোকক এবাৰ PYQ কেইটা দেখাই আছো। সো ইয়াত আপোনালোকে দেখা পাইছে প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন, ঠিক আছে। সো বটানীৰ প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে আপোনালোকে চাব পাৰে এবাৰ। 2022 আহিছিলে PYQ CET এক্সামৰ, এইটো PYQ 2022 CET আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে যোনটো কণ্ডাক্ট কৰে, ঠিক আছে। সো কুৱেশ্যনটো হ'ল cyanobacteria are used in agricultural fields for crop improvement because they cause অপশ্যন কেইটা দি আছে এন্টোফিক্সেশ্যন, দেন এলগেল ব্লুমছ, দেন ফটোচিনথেসিস, অল অফ দিস। সো ইয়াৰ আনসাৰটো মেবি আপোনালোকে জানে কাৰণ বহুত ইজি সিম্পল কুৱেশ্যন হয়। ইয়াৰ অপশ্যনটো এ কাৰেক্ট হ'ব, নাইট্ৰজেন ফিক্সেশ্যন। দেন আৰু এটা কুৱেশ্যন আপোনালোকক দেখাব বিচাৰিম 2022 যে লেমিনেৰিন এণ্ড মেনিটল দ্য ৰিজাৰ্ভ ফুড অফ ব্ৰাউন আলগি। সো এইটো PYQ 2022। ইয়াৰ অপশ্যন কেইটা আপোনালোকক দেখাই আছো, লিপিডছ, কমপ্লেক্স কাৰ্বহাইড্ৰেটছ, প্ৰটিনছ, লাইপোপ্ৰটিনছ। সো ইয়াৰ কাৰেক্ট অপশ্যনটো বি হ'ব, কমপ্লেক্স কাৰ্বহাইড্ৰেটছ। সো এনেকুৱা ধৰণৰ আপোনালোকৰ বহুত কেইটা PYQ দিয়া আছে, আপোনালোকে চাব পাৰে। সো এতিয়া আপোনালোকক জুলজিৰ কিছুমান কুৱেশ্যন দেখাব বিচাৰিম, প্ৰেক্টিছ কুৱেশ্যন লগতে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন। লাইক বটানী আপোনালোকক যেনেকৈ দেখাইছো তেনেকৈ কুৱেশ্যন আপোনালোকক কিছুমান দেখাব বিচাৰিম। সো প্ৰথম যোনটো কুৱেশ্যন আছে জুলজিৰ, হেমিকৰ্ডেটছ হেভ এ ৰুডিমেণ্টাৰী ষ্ট্ৰাকচাৰ ইন দ্য কোলাৰ ৰিজন কল্ড ভাৰ্টিব্ৰেল কলম,
ট্ৰাংক, proboscis gland, স্টমকট। সো ইয়াৰ কারেক্ট অপশনটো ডি হ'ব স্টমকট। ঠিক আছে, সো নেক্সট আপোনালোকৰ কোৱেশ্চন এটা আছে, the protein part of an enzyme when not bound to its cofactor is called holoenzyme, apoenzyme, substrate, prosthetic group। সো ইয়াৰ কারেক্ট অপশনটো অপশন বি হ'ব apoenzyme। সো আপোনালোক কোৱেশ্চন কেইটা মানে গম পাইছে কেনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰিপেয়াৰ কৰা হৈছে। সো এতিয়া আপোনালোকক কিছুমান প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন দেখাব চেষ্টা কৰিম। সো এতিয়া আপোনালোকক কিছুমান প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন দেখাব চেষ্টা কৰিম। সো প্ৰথম যোনটো কোৱেশ্চন আছে, স্পাৰমেটজেনেসিস ইজ ইনডিউসড বাই। সো কোৱেশ্চনটো 2022 ৰ CET এক্সামত আহিছিলে। সো স্পাৰমেটজেনেসিস ইজ ইনডিউসড বাই FSH, ICSH, STH, ATH। সো ইয়াৰ কারেক্ট অপশনটো অপশন এ হ'ব FSH। সো আৰু এটা আপোনালোকক 2023 কোৱেশ্চন এটা দেখাব বিচাৰিম যে progesterone pill helps in preventing pregnancy by not allowing। সো এইটো 2023 আহিছিলে। অপশন কেইটা হ'ল ova formation, fertilization, implantation, none of this। সো ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন এ ova formation। সো এতিয়া আপোনালোকক 2024 ৰ এটা কোৱেশ্চন দেখাব চেষ্টা কৰিম। সো এইটো হ'ল আপোনালোকৰ 2024 ৰ CET এক্সামৰ কোৱেশ্চন প্ৰিভিয়াছ ইয়াৰৰ। দিয়া আছে কি XO type of sex determination and XY type of sex determination are the examples of male heterogamity, female heterogamity, male homogamity, both A and B। সো ইয়াৰ কারেক্ট অপশনটো অপশন এ হ'ব মেল হেটেৰোগেমিটি। সো এতিয়া আপোনালোকক কিছুমান ফিজিক্সৰ কোৱেশ্চন দেখাব চেষ্টা কৰিম, ফিজিক্সৰ পেপাৰ কেনেকুৱা ধৰণৰ আহে। ঠিক আছে, সো ইয়াতে প্ৰথম যোনটো কোৱেশ্চন দিয়া আছে, এৰিয়া আন্ডাৰ ভেলোচিটি টাইম গ্ৰাফ গিভছ এক্সেলাৰেশ্যন, ডিসপ্লেসমেন্ট, ফোর্স এন্ড পাৱাৰ। সো এনেকে আপোনালোকে ডাইৰেক্ট কোৱেশ্চনটো পঢ়াৰ পিছত মুখতে আনসাৰ দিব পাৰিব, ক্যালকুলেশনৰ দৰকাৰী নাই। এ বডি অফ মাছ 2 kg has acceleration 4 m/s², ফোর্স ওলাব দিছে আপোনালোকৰ। দেন আৰু এটা বহুত ইজি কোৱেশ্চন এটা দিছে আপোনালোকৰ যে নিউটনছ থাৰ্ড ল এক্সপ্লেইনছ। সো নিউটন থাৰ্ড লটো কি এক্সপ্লেইন কৰে? ইনাৰ্চিয়া, ৰিয়েকশন ফোর্স, এক্সেলাৰেশ্যন, মাছ। ঠিক আছে, সো এনেকুৱা সিম্পল কোৱেশ্চন আপোনালোকৰ আহিব ফিজিক্সৰ। সো কেমিষ্ট্ৰিৰ পেপাৰ কেইটাও তেনেকা সেম তেনেকা ধৰণৰে বনোৱা হৈ আছে। সো আপোনালোকে যদি ভাবিছে যে এই পেপাৰ কেইটা আপোনালোকে ল'ব, তেনেহ'লে স্ক্ৰীনত আপোনালোকক এটা নাম্বাৰ দিয়া হৈছে, সেই নাম্বাৰত আপোনালোক কণ্টেক্ট কৰি only 149 rupees আপোনালোকে পেমেন্ট কৰিব লাগে। 149 rupeesত আপোনালোকে ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজিৰ কমপ্লিট প্ৰেক্টিছ পেপাৰ লগতে PYQ আপোনালোকে পাব।